যোৱা ইংৰাজী ৩১ মাৰ্চ ২০২৫ তাৰিখৰ দিনা অসম চৰকাৰে মিচিং অধ্যুষিত অঞ্চলত ২০০খন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানৰ পূৰ্বে প্ৰতিযোগিতা অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে মিলনজ্যোতি দেওবিল মধ্য ইংৰাজী বিদ্যালয়ত। উক্ত দিনাৰ কাৰ্যসূচীৰ কাৰ্যক্ৰমণিকাবিলাক এনেধৰণৰ: পুৱা ৯ বজাত প্ৰাৰ্থনা সভা সু বন্তি প্ৰজ্বলন, আদৰে শ্ৰী ডন পাৱে। পুৱা ৯ বজাত বিচাৰক মণ্ডলীৰ আসন গ্ৰহণ। বিচাৰকসমূহ নিৰ্মল নৰ, এম.এ.কে গ্ৰন্থাগাৰ, কবি বিজয় পাগাক, ৰন্তু মৰাং, কৃষ্ণ বৰী, কল্যাণ পাৱে, দিগন্ত পাৱে গাঁও, ৰতি পেগু মৰাং, ৰিণ্টুমণি পেগু মৰাং, পাপৰি পায়েং পাৱে। পুৱা 10:15 প্ৰতিযোগিতা অনুষ্ঠানৰ উদ্বোধনী ভাষণ প্ৰদান কৰে শ্ৰী নিৰ্মল নৰ, মিচিং আগম কাবাঙৰ গ্ৰন্থকাৰী আৰু কবি। পুৱা 11 বজাত প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাসমূহ আছিল: চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, আকস্মিক বক্তৃতা আৰু নৃত্য প্ৰতিযোগিতা। উক্ত অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী বিশ্বজ্যোতি বৰী, মিচিং সাহিত্য সাহিত্য পৰিষদৰ প্ৰাক্তন EM দেৱৰঞ্জন মৰাং, আংগঠনিক নেতৃবৰ্গ অনিল পাৱে, MMKৰ হেমলতা পাৱে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু অমৰ ৰাইজৰ উপস্থিতিত দিনজোৰা কাৰ্যসূচীৰে উক্ত কাৰ্যসূচীখনি সফল ৰূপায়ণ কৰা হয় আৰু বাংকেৰ সম্পাদক ৰঙানদী পহুমৰা আশা সাহিত্য সভাৰ সম্পাদক দিলীপ মিলিয়ে উক্ত অনুষ্ঠানটিৰ হাত ধৰে। ৰঙানদী সমষ্টিৰ 4খন বিদ্যালয়, এই 4খন বিদ্যালয়ত অহা 2 তাৰিখৰ পৰা মিচিং ভাষাৰ পাঠ্যক্ৰম নতুন শিক্ষাবৰ্ষত আৰম্ভ হ'ব আৰু ইয়াৰ লগত সংগতি ৰাখি যোৱা 27 তাৰিখৰ পৰা অহা 2 তাৰিখলৈকে যিবিলাক কাৰ্যসূচী আমি ইয়াতে মিচিং জাতীয় সংগঠন PFTC আগম কেবাং দুৰ্গী কেবাং আৰু বাঙে কেবাঙৰ যৌথ উদ্যোগত আৰু বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত আমি যিখিনি ৰূপায়ণ কৰিছোঁ তাৰে ভিতৰত আমাৰ এই ৰঙানদী উপত্যকা আমাৰ ৰঙানদী সমষ্টিটো 4খন বিদ্যালয়ৰ ভিতৰত মিলনজ্যোতি দেওবিল মধ্য ইংৰাজী বিদ্যালয়ৰ কাৰ্যসূচীটো আটাইতকৈ সুন্দৰ হৈছে আৰু আটাইতকৈ ভাল হৈছে আৰু ৰাইজৰ সহযোগিতা যথেষ্ট। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকে জানি সুখী হ'ব যে মিচিং ভাষাৰ পাঠ্যপুথি মিচিং সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যালয়ৰ পৰা BO অফিচ অফিচত আহি পাইছে। অহাকালিলৈ আমি কিতাপখিনি লৈ আহিম আৰু পৰহিলৈ ইয়াৰ আনুষ্ঠানিকতাৰে পাঠদান আৰম্ভ হ'ব আৰু তাত ইয়াতে আমি সুন্দৰ মাংগলিক কাৰ্যসূচীৰ লগতে আৰম্ভপূৰ্ণ কিছু অনুষ্ঠান আছে। এই সকলোখিনি অনুষ্ঠানত আপোনালোক সকলোৱে আহি সহযোগিতা কৰিব বুলি বিনম্ৰ অনুৰোধ। আমাৰ মিচিং পঢ়ুদল প্ৰতিনিধল মানে অৰ্থাৎ আমাৰ যিবিলাক বিদ্যালয়লৈ প্ৰথমবাৰৰ কাৰণে আহিব যেতিয়া তেখেতক আমি দুলেদৰে আদৰণি জনোৱা হ'ব আৰু আমি গাঁওখনত অকণমানলৈও শোভাযাত্ৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আমি সকলোকে অনুৰোধ জনাইছোঁ। যিহেতুকে নেকি নতুন শিক্ষা পৰিৱেশৰ বিদ্যালয়সমূহত আৰম্ভণিৰ দিন আমি বিদ্যালয়ৰ অসমীয়া মাতৃভাষাৰ সু হ'ব, মিচিং মাতৃভাষাৰো একেলগে আমি শোভাযাত্ৰা কৰিম বুলি আমি সকলোকে অনুৰোধ